ফুং ফাং। চাৰিটা স্তম্ভক এখন চকীৰ বনাই চাৰিটা খুৰা। লেতেৰা ভৰি দুখন উঠাই বহিল এজন ফাং ফুং ভাৱৰীয়া। ভাবি ললে নিজক শেষ ৰাজঘৰীয়া। আমিও ভাবি ললো ধৰ্মৰ কথা ইমান জানে, তেওঁ চাগে নিশ্চয় ভগৱানৰেই লগৰীয়া। দিনে নিশাই যিহেতু ভগৱানক দি আছে পহৰা, ৰক্ষা কৰি আছে আমাৰ ধৰ্মৰ ভগৱানক অইন ধৰ্মৰ ভগৱানৰ পৰা। এয়া কি কম কথা, গতিকে চকু মুদা আৰু কাণ বন্ধ কৰা। ঈশ্বৰ সুৰক্ষিত হৈ থকাৰ ফূৰ্তিত হে নাচো জঁপিয়াও আহা, নাটক চাওঁ আৰু দেখুৱাও আহা। ভোগৰ লালসাত আমিও যে খকুৱা ভেজেলীয়া আৰু অন্ধ বলিয়া। নগ্নতা লুকুৱাবলৈ আৰু কিমান পোচাক সলাবা, আৰু কি কি নতুন ৰঙৰ পিন্ধিবা। য'ত আত্মাই নগ্ন তাত কাপোৰ পিন্ধিয়েই বা কি ফালিবা। গতিকে বাদ দিয়া আৰু চিঞৰা চিঞৰা আৰু জোৰ লগোৱা, জিন্দাবাদ বুলি ৰজাই শুনাকৈ চিঞৰি দিয়া। ৰজাক খুচ কৰি মস্তানি সুখ লোৱা। তেওঁ সিংহৰ দৰে মাংস খাইছে, তুমি শিয়ালৰ দৰে খোৱা। খাই যোৱা খাই যোৱা, ৰজাৰ গুণ গাই যোৱা। আদৰ্শ সত্য আৰু নিষ্ঠাক জহন্নামে যাবলৈ দিয়া। তোমাৰ কি আহে যায়, তুমি ভোগ বিলাসত মন দিয়া। লাগিলে ৰজাৰ পেটৰ হেঁচাত থৰক বৰক হৈ যাওক চাৰিটা খুৰা, লৰক ফৰক হৈ যাওক বসুন্ধৰা। কোনে কি হেৰুৱালে বাদ দিয়া, কোনে কি পালে বাদ দিয়া। ধৰ্মান্ধৰ মিছিলত নিজক যোগ দিয়া। ধৰ্ম কি সেই সেয়াও বাদ দিয়া। কেৱল চিঞৰা চিঞৰা। এনেকৈ নচলিব, আৰু জোৰ লগোৱা।